হৰি ৰাম আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক 25 আৰু 26 2025 আৰু 26 এই দুটা বৰ্ষৰ কাৰণে যে আমাৰ পদাধিকাৰ নিৰ্বাচন হয় এই প্ৰক্ৰিয়াটো আগৰ পৰা আৰম্ভ হৈছিলে আৰু আজি কেইটামান মুহূৰ্ত আগতে ভোট গণনা শেষ হৈছে আৰু ইয়াত 30গৰাকী প্ৰাৰ্থী আছিলে আমাক ভৱেন্দ্ৰনাথ ডেকা আৰু এজন ধৰ্মেশ্বৰ হাজৰিকা আৰু এজন বীৰেন বৰা মই ৰঙিয়াৰ আৰু ধৰ্মেশ্বৰ হাজৰিকা আছিলে বোকাখাট জিলা শাখা আৰু বীৰেন বৰা আছিলে কাৰ্বি আংলঙৰ এই তিনিজনৰ ভিতৰত প্ৰতিনিধিত্ব হৈছিলে আৰু আমাক নিৰ্বাচিত কৰিছে গোটেই অসমৰ ভকত ভগৱন্তসকলে আমাক এটা আগবঢ়াই দিলে ইয়াৰ আগৰ এটা টাৰ্মটো আমাক নিৰ্বাচিত কৰিছিলে এইবাৰ প্ৰতিদ্বন্দ্বিতা হোৱা নাছিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে আচলতে পদাধিকাৰ হৈ বৰ বেছি আমেজটো নাপায় মানুহবিলাকে বা কি ভাবে কি নাভাবে যিটো আমাৰ নিয়মত চলে এইবাৰ প্ৰস্তাৱেই নহ'ল আমাৰ সেইটো কাৰণে অসুবিধা হৈছিলে কিন্তু এইবাৰ কেইবাগৰাকীৰ প্ৰস্তাৱ হৈছিলে আৰু 3জন আছিলে আৰু আমাৰ কাৰ্যসভাই ঠিক কৰে আৰু 3জনৰ ভিতৰত আমাক আচলতে ইমান সংখ্যক ভোট দি আমাক নিৰ্বাচিত কৰিছে মই নিজেই বৰ অভিভূত হৈ গৈছোঁ গতিকে ভকত ভগৱন্তসকলে গোটেই অসমত উত্তৰ পূৰ্বাঞ্চলত দিল্লীটো আছে আমাৰ পুৰীটো আছে সকলো ভোট দিছে ভোট কিন্তু আমাকেই দিছে বুলি আমি গম পাওঁ গতিকে তেখেতসকলে যে আমাক এই 2 বছৰৰ কাৰণে পদাধিকাৰ হিচাপে নিৰ্বাচন কৰি আমাক এই গুৰুত্ব দায়িত্বভাৰ দিছে গতিকে সমস্ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি প্ৰাথমিকবিলাকৰ সংগী ভকত আছে সকলোলৈকে মই সেৱা ভক্তি নিবেদন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ শিৰত তুলি লৈ ভোট দিয়ক বা নিদিয়ক সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমস্ত আমি চবকে সাথ চবকে বিশ্বাস এই নীতিত মই বিশ্বাস কৰোঁ আৰু ভগৱন্তৰ গুৰুজনাৰ কৃপা আমাৰ শিৰত বৰ্ষণ হওক আৰু সকলোৰে সহযোগিতা লৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবিলাক বৈপ্লৱিক আঁচনি আছে ধৰ্মৰ ক্ষেত্ৰতেই হওক কৰ্মৰ ক্ষেত্ৰতেই হওক বা জাতি গঠন প্ৰক্ৰিয়াতেই হওক বা আমাৰ সমন্বয়ৰ বাৰ্তাবিলাক আমি জাতি জনগোষ্ঠীৰ ভিতৰত সকলোকে লগে আমি এটা বৃহৎ অসমীয়া জাতি ভকতৰ জাতি আমি নিৰ্মাণ কৰিবলৈ কৈছোঁ সেইটো যাতে আমি সফল হ'ব পাৰোঁ আৰু গুৰুজনাৰ যিবিলাক বাণী সেইবিলাক যাতে আমি গোটেই বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু বিশেষকৈ আমাৰ আগত কেইটামান প্ৰত্যাহ্বান আছে আমাৰ আজিকালি আপোনাসকলে জানে যে বৰ্তমান সময়ত ধৰ্মবস্তু বা আধ্যাত্মিকতা এইবিলাকৰ প্ৰতি মানুহৰ অনীহা আছে আৰু ধৰ্ম আৰু আধ্যাত্মিকতা নৈতিকতা যদি নাথাকে এখন সমাজ মানুহৰ সমাজ তিষ্ঠ থাকিব নোৱাৰিব গতিকে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ধৰ্মৰ বা নৈতিকতাৰ আধ্যাত্মিকতাৰ যথেষ্টখিনি প্ৰয়োজন থকা বুলি আমি ভাবোঁ।